তাৰ সি কেমেৰা অন কৰিলে মই পলাই দিওঁ বন্ধুসকল এয়া চাওকচোন বাৰু কিমান সুন্দৰ এখন পৰিৱেশ য'ত ট্ৰেইনখন দলঙৰ ওপৰেদি পাৰ হৈছে আৰু এয়া হৈছে লামডিং টু শিলচৰ ৰোড বৰ্তমান আমি যেহেতু ত্ৰিপুৰালৈ গৈছিলোঁ আহি আছোঁ লামডিঙলৈ আৰু দেখিছে সুৰংগৰ ভিতৰত ট্ৰেইনখন সোমাই গৈছে বন্ধুসকল ভণ্টিৰ বিয়াৰ খুবাখুবনি খাবলৈ আমি ত্ৰিপুৰালৈ আহিছিলোঁ পেহীহঁতৰ লগত আৰু দেখিছে আমি বৰ্তমান ভণ্টিৰ ঘৰৰ পৰা আমি বিদায় লৈছোঁ আৰু যাব ওলাইছোঁ ঘৰলৈ চাওকচোন বাৰু সকলোৰে মুখকেইখন কেনেকৈ শুকাই আছে আৰু এইফালে চাওক ভণ্টিৰ মুখখনো শুকাই আছে কাৰণ আমাক বিদায় দিব আৰু তাই বহুত দুখ পাইছে মনত কিন্তু উপায় নাই আমিতো বিদায় লৈ যাবই লাগিব ঘৰলৈ আৰু চাওক আমি এই গাড়ীখন ত্ৰিপুৰাৰ কাঞ্চনপুৰত আমি ৰিজাৰ্ভ কৰিলোঁ আহিবৰ বাবে চাওক সকলো আছে ভিতৰত সেয়া ভণ্টি আছে পেহা পেহীহঁত আছে বাই বাই ত্ৰিপুৰা বাই 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 ত্ৰিপুৰা বাই বাই ত্ৰিপুৰা সকলোকে বাই বাই দিছোঁ এয়া চাওক ত্ৰিপুৰা কাঞ্চনপুৰত প্ৰায় এনেকুৱা গাড়ী পাব যিহেতু হিলছ এৰিয়া হয় প্ৰায় ইয়াত এনেকুৱা গাড়ীয়ে চলে আৰু হিলছ এৰিয়াত চলিবলৈ বহুত সুবিধা হয় এইফালে চাওক সকলোৱে বিয়া ঘৰত কোনে কি খালে আৰু কাৰ পেট চলিলে কাৰ পেট বেয়া হ'ল সেইখিনি কথা আলোচনা কৰি খুব হাঁহিছে পেহা আৰু ভণ্টিহঁতে চাওক কি ৰস পাইছে চাওক এয়া সম্পূৰ্ণ পেট চলাৰ কাহিনী চলি আছে আৰু এয়াই হৈছে হিলছ এৰিয়া অৰ্থাৎ ফৰেষ্ট এৰিয়া দেখাত সম্পূৰ্ণ কাজিৰঙা যেনে লাগিছে আৰু সম্পূৰ্ণ আমাৰ কাজিৰঙাৰ নেশ্যনেল পাৰ্ক যেনে লাগিছে কিন্তু ভাইবছটো তেনে লাগিছে কিন্তু হ'লেও কাজিৰঙা নহয় দেই বন্ধুসকল এয়া হৈছে ত্ৰিপুৰাৰ কাঞ্চনপুৰ যাওঁতে যিখন আমি হাবি পাওঁ সেই হাবিখনৰ নাম হৈছে শান্তিপুৰ জেগাডোখৰ নাম হৈছে শান্তিপুৰ দেখিছে আৰু এনেকৈ আমি বৰ্তমান কাঞ্চনপুৰৰ পৰা আহি এয়া ধৰ্মনগৰ ট্ৰেইন ষ্টেচন পালোহি আৰু এই গাড়ীখন যেটো ৰিজাৰ্ভ কৰি আহিছিলোঁ আমি গাড়ীখনৰ পৰা বৰ্তমান নামিলোঁ সকলো আছোঁ দেখিছে এয়া আমি বৰ্তমান সকলো নামিলোঁ আৰু সকলোৱে লাগেজখিনি ঠিক কৰি আছোঁ আৰু এয়াই হৈছে ত্ৰিপুৰাৰ ধৰ্মনগৰ ট্ৰেইন ষ্টেচন আমি বৰ্তমান ষ্টেচন পালোহি আৰু ইয়াত ভগৱান বুদ্ধৰো ফটো আছে দেখিছে এয়া হৈছে ধৰ্মনগৰ ট্ৰেইন ষ্টেচন ত্ৰিপুৰা আমি ত্ৰিপুৰা কাঞ্চনপুৰলৈ গৈছিলোঁ আজি প্ৰায় 4 দিন হ'ল আৰু বৰ্তমান আমি ইয়াৰ পৰা ঘৰ অভিমুখে যাত্ৰা আৰম্ভ কৰিছোঁ আৰু বাকিখিনি আপোনালোকক দেখুৱাম যাওঁতে এয়া হৈছে ত্ৰিপুৰাৰ কাঞ্চনপুৰৰ পৰা আহি আমি বৰ্তমান পাইছোঁ ধৰ্মনগৰ এয়া চাওক ধৰ্মনগৰ ট্ৰেইন ষ্টেচন বন্ধুসকল এয়া চাওক অঘৰীসকলে কেনেকৈ সৰু এখন গাঁও সাজি ইয়াত বহি আছে হয়তো বাংলাদেশ একেবাৰে কাঞ্চনপুৰৰ একেবাৰে নিলগত লাগি আছে আমি য'ত গৈছিলোঁ কাঞ্চনপুৰৰ পৰা একেবাৰে ওচৰত লাগি আছে হয়তো বাংলাদেশৰ পৰাও এওঁলোক পাৰ হ'ব পাৰে মই ভাবিছোঁ ভুল নুবুজিব আপোনালোকে বাই বাই চাওক বৰ্তমান আমি ট্ৰেইনত জাৰ্ণি কৰি আহি আছোঁ আৰু ট্ৰেইনত অহাৰ লগে লগে আমি এনেকুৱা ধৰণৰ বহুতো ব্যক্তিক লগ পাওঁ যি অন্ধ বা কিছুমানে হয়তো কাণেৰে নুশুনে হয়তো কিছুমানৰ হাত ভৰি নাই এনেকুৱা বহুতো ব্যক্তিক লগ পাওঁ তেওঁলোকক 10-20 টকা দিবলৈ কিন্তু গাত নালাগে আমাৰ নাই কৰা উৎপতীয়া ট্ৰেইনৰ উৎপতীয়া এয়া মছলা এইটো মেইন বস্তু এনেকৈ বনাব লাগে তাৰপাছত এনেকুৱা মাৰিব লাগে আৰু উলিয়াই পিনি এবাৰ মাৰিব লাগে তাৰপাছত এনেকুৱা কৰি এনেকৈ এজনে আনজনৰ লগত ধেমালি কৰি থকাৰ বাবে আমাৰ অকণো বৰিং ফিল হোৱা নাই আৰু আমি 7জন আহিলোঁ বহুত বেছি ভাল লাগিছে এনজয় কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ এফালে দেখিছে পেহা পেহীহঁত বহি আছে কোনটো এইটো আমি বৰ্তমান আহি আছোঁ বদৰপুৰ ট্ৰেইন ষ্টেচনলৈ আৰু ষ্টেচন নেপাওঁতে দেখিলে চিনেমা এখন দেখিলোঁ বাদ দিয়ক আপোনালোকে চিনেমা চাব নালাগে আপোনালোকে এই ট্ৰেইনখন চাওকচোন কেনেকৈ দলঙৰ ওপৰেদি গৈ আছে এয়া হৈছে শিলচৰ ৰোড আপোনালোকক দেখুৱাই দিছোঁ আৰু আমি এয়া দেখিছে বদৰপুৰ ষ্টেচন পালোহি আৰু ইয়াত যিহেতু আমাৰ ট্ৰেইন লেট আছে আমি অকণমান সময় ৱেইট কৰিম আৰু আপোনালোকক দেখুৱাই থাকিম হেল্ল' গাইজ এইটো মোৰ দাদা হয় দাদাটো হয় তাৰ সি কেমেৰা অন কৰিলে মই পলাই দিওঁ কাৰণ মোৰ লাজ থাকে আৰু মই বহুত কচুগুটি হয় মানে একদম কচুগুটিয়ে হয় মিছা কথা কোৱা নাই মন ফুটোৱা একদম এই হৈছে শান্তসুস্থ মহাদুষ্ট এই হৈছে শান্তসুস্থ মহাদুষ্ট আৰু মই দুষ্ট কৰি যাব শান্ত
এয়া হৈছে বদৰপুৰ ট্ৰেইন ষ্টেচন আৰু আমাৰ দুজনী পাগলী দুজনী দেখিছে সেয়া আমাৰ পাগলী দুজনী একদম উৎপাত কৰি আছে ষ্টেচনতো শান্তি নাই তেওঁলোকৰ আমি দুখতো হাঁহি থাকোঁ গাইজ আমি দুখতো হাঁহো আমাৰ দুখ লাগিলেও আমি নেকানো আমাৰ দুখ নাই দুখ লাগিলেও আমি নেকানো হাঁহি হাঁহি জীৱনটো পাৰ কৰিম বুলি ভাবোঁ আৰু আমাৰ এইবিলাক দেখিছে এয়া চব ৱেইটিঙত আছে চব ৱেইটিঙত এয়া ৱেইটিঙত আছে আমোল চুবাই চুবাই আৰামত বহি আছে ক্লিন হেল্থি ইণ্ডিয়া ক্লিন হেল্থি ইণ্ডিয়া স্বচ্ছতাই হৈছে সেৱা কি ক'ম হ'লেও আমাৰ ভাৰতখন ইমান চাফা নহয় কাৰণ ভাৰতৰ মানুহবিলাক তামাম লেতেৰা মানে য'তে ত'তে পিকাই দিয়ে সেইটোতো সাধাৰণ কথা বাৰু পিকটোতো পেলায়ে বন্ধুসকল এয়া দেখিছে এয়া হৈছে বদৰপুৰ ট্ৰেইন ষ্টেচন মই আপোনালোকক নাইট ভিউ দেখুৱাব যত্ন কৰিছোঁ দেখিছে কিমান সুন্দৰ এখন পৰিৱেশ আমি বৰ্তমান ৱেইটিঙত আছোঁ যিহেতু ট্ৰেইন ৰাতি 11টা বজাত আছে আমি বৰ্তমান ৱেইট কৰি আছোঁ ট্ৰেইনৰ বাবে আৰু এনেকৈ অকণমান আপোনালোকক দেখাব যত্ন কৰিছোঁ দেখিছে ইয়াত কি লিখা আছে ক্লিন ৰেল ক্লিন ইণ্ডিয়া সেয়া আমাৰ বছ সেয়া মাতি আছে আমাক দেখিছে আয়া এইজন আমাৰ ভিন্দা আমাক গালি পাইছে দেই আমাৰ দুখ কল লাগিছে আমি হেঁতে একদম তৎক্ষণাত যাব লাগিব আমাক ফায়াৰ ব্ৰিগেড হৈ গ'ল কি কৰিম আৰু যিহেতু মই বহুত ভাল গাইছ কিন্তু দাদাই মোক বদনাম কৰি থাকে মই হাঁহিমুখীয়া হয় একো নাই বাৰু এইটো ধেমালি অকণমান ফূৰ্তি কৰিছে আৰু এনেকুৱা বদৰপুৰ ত্ৰিপুৰা কেতিয়া আহিব পাওঁ কোনো ঠিক নাই ভাগ্যৰ কথা সকলোৱে নিজৰ কামত বিজি থাকিব আৰু সেইবাবে অকণমান এনজয় কৰিছোঁ ইয়াত আহি যিহেতু ট্ৰেইন দেৰি আছে আমাৰ ৱেইটিঙত আছোঁ কি কৰিম এনে থাকি বহুত বৰ লাগিছে অকণমান ফুৰিছোঁ আৰু আপোনালোকক দেখাব যত্ন কৰিছোঁ ইয়াৰ নাইট ভিউ এয়া হৈছে বদৰপুৰ ট্ৰেইন ষ্টেচন ইয়াৰ পৰা আমি লামডিং যাম ডাইৰেক্ট বাই বাই দিলে কথা মাতি পিনে বাই বাই দিছে ব্লেক এণ্ড হোৱাইটে হয় টোপনি নাই গাইজ টোপনি নাই কৰিম সেইকাৰণে বহি আছোঁ আৰু শিলচৰ ৰোডৰ যি মাদকতা শিলচৰ ৰোডৰ যি ডেঞ্জাৰাছ এটা পৰিৱেশ সেয়া মই ৰাতিৰ ভাগত অকণমান জানিব চেষ্টা কৰিছোঁ বন্ধুসকল এয়া শুনিছে এয়া হৈছে টানেল গেট অৰ্থাৎ গুফাৰ মাজেৰে এই ট্ৰেইনখন গৈ আছে বৰ্তমান আমি শিলচৰৰ পৰা ফৰকাটিং আমি আহি আছোঁ কিন্তু শুনিছে আপোনালোকে এয়া বৰ্তমান টানেলৰ ভিতৰত ট্ৰেইনখন গৈ আছে আৰু 36টা টানেল আছে বুজিছেনে 36টা টানেল পাৰ হৈ আমি ফৰকাটিঙলৈ আহি আছোঁ কিন্তু এতিয়াও বহুত টানেল বাকী আছে মই আপোনালোকক তাৰে শব্দ আৰু লগতে পৰিৱেশটো আপোনালোকক অকণমান শুনাব চেষ্টা কৰিলোঁ যদি আপোনালোকে আহিছে এইটো ৰোডত নিশ্চয় গম পায় যিসকলে শিলচৰ ত্ৰিপুৰা এইটো ৰোডত অহা নাই তেখেতসকলে এনেকুৱা এটা ফিলিংছ তেখেতসকলে অনুভৱ কৰিব নোৱাৰে বা তেখেতসকলৰ যি এই পৰিৱেশ দেখা নাই তেখেতসকলে বুজিব নোৱাৰে বিৰাট ডাঙৰ ডাঙৰ টানেল আছে 36টা টানেল ধেমালি নহয় বহুত ডাঙৰ ডাঙৰ যি আমি ভিডিঅ' ফটোবিলাকত চাইছোঁ এইটো হৈছে শিলচৰ ৰোড যি পাহাৰৰ মাজে মাজে ট্ৰেইনখন গৈ আছে হেল্ল' গুড মৰ্ণিং আমি পালোহি লামডিং সুদূৰ আমি ত্ৰিপুৰালৈ গৈছিলোঁ ত্ৰিপুৰাৰ পৰা আহি বৰ্তমান ৰাতিপুৱা 5টা বজাত আমি লামডিং পালোহি আৰু দেখিছেনে ৰাতিপুৱাই ট্ৰেইনৰ পৰা নামি মুখ ধুব আহিছিলোঁ আৰু বেচিন দেখিছে অৱস্থাই নাই বেচিনত দেখিছে পানী কেনেকৈ বৈ পৰিছে ওপৰৰ পৰা পানী যাবলৈ ৰাস্তা নাই দেখিছে আপোনালোকে সম্পূৰ্ণ ব্লক হৈ আছে আৰু এয়া বোলে খোৱা পানী মানুহে ইয়াৰ পৰা কেনেকৈ পানী খাব ভাবকচোন বাৰু মুখ ধুবলৈ ঘিণ লাগিছে উপায় নাই বন্ধুসকল এনেকৈয়ে বটলত পানী লৈ সকলোৱে মুখ হাত ধুই ফ্ৰেছ আউট হ'লোঁ আৰু যিহেতু আমি লং জাৰ্ণি কৰি ইয়ালৈ আহিছিলোঁ আমাৰ ডাইৰেক্ট ট্ৰেইন ইয়ালৈকে আছিলে আমি এতিয়া বেলেগ টিকেট কাটিম ইয়াৰ পৰা জেনেৰেল ডাব্বাত আমি আকৌ ফৰকাটিঙলৈ যাম দেখুৱাই আছোঁ সকলোখিনি চাই থাকিব লামডিং পালোহি বন্ধুসকল এইখনেই হৈছে লামডিং টু ফৰকাটিং জেনেৰেল ট্ৰেইন আমি বৰ্তমান টিকেট কাটি উঠিব লৈছোঁ এয়া ৰেডি ক'ত গ'ল আমাৰবিলাকে অঁ ইয়া বহুত দূৰ গুচি গ'ল ব'লক ভিতৰলৈ ব'লক অকণমান ছাইড দিব
বন্ধুসকল ট্ৰেইন জাৰ্ণি কৰি ভালে লাগিছে বাৰু বাছতকৈ বহুত আৰাম আৰু সুবিধা আছে কিন্তু হ'লেও লেট্ৰিন বাথৰুমৰ গোন্ধই কিন্তু ব্ৰেইন বেয়া কৰি দিছে সকলোৰে সেয়া নিশ্চয় জানে अरे चना का चटनी मटर अंगूर की टोकरी हमको चाहिए शाम की छोकरी क्या सीन है ए बोल चना चना बोल चना चना ए चना बोल चना টেষ্টি ট্ৰেইনৰ চানা এয়া দেখিছে চানা খোৱাত ব্যস্ত ভণ্টি পেহা পেহী সকলোৱে বইল চানা খোৱাত ব্যস্ত হৈ আছে আৰু বৰ্তমান আমি ফৰকাটিং জংচন পাবলৈ হ'লোঁ বন্ধুসকল মোৰ ট্ৰেভেলিং ব্লগটো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব লগতে এটা লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথম আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ